মুখ্য উপদেষ্টা কেন্দ্ৰীয় সমিতিৰ বিষয় বিভাগ উপদেষ্টা মণ্ডলীৰ সদস্য দৰং জিলা সমিতিৰ প্ৰাক্তন বিষয় বিভাগ আমচুৰ বিভিন্ন পৰ্যায়ৰ বিষয় বিভাগসকল ওদালগুৰি জিলা সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ ওদালগুৰি জিলা সমিতিৰ বিষয় বিভাগসকল তামোলপুৰ জিলা সমিতিৰ সভাপতিকে আদি কৰি মোৰ এই অঞ্চলৰ অতি শ্ৰদ্ধা ৰাইজ মই প্ৰথমতে আপোনালোকক সালাম জনাইছো নমস্কাৰ দিছো আৰু মই 10 মিনিট সময় লম মগৰিবৰ নামাজৰ আজান কেইটা বজাত হয় ভাই 6টা হল মই 6টা বজাৰ ভিতৰতে কেই মিনিট আছে দিয়া মই 10ৰ পৰা 15 মিনিট সময় সভা শেষ কৰি দিম প্ৰথম কথা হৈছে এইখন সভা আমি দুখত পতা নাই সুখত আৰু এইখন সভা আমি সুখত পতা নাই এইখন সভা আমি দুখত পাতিছো এনেকুৱা সভা আমি হাজাৰ হাজাৰ সভা কৰিব লাগিব অসমৰ বুকুত এনেকুৱা সভা হাজাৰ হাজাৰ কৰি অসমৰ ৰাজপথত আমি এদিনাখন ওলাব লাগিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি ষড়যন্ত্ৰৰ সংখ্যালঘুক যি নিধনযজ্ঞ চলাইছে তাক প্ৰতিৰোধ কৰিবৰ কাৰণে এক প্ৰতিৰোধ সংগ্ৰাম কৰিবৰ কাৰণে আজি ইয়াত আমি কিয় একগোট হৈছো আজি অসমৰ মুখ্যমন্ত্ৰী দানৱীয় কায়দাৰে হিটলাৰী পন্থাৰে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক এটা কথা মনত ৰাখিব অসমৰ মানচিত্ৰৰ পৰা ধৰ্মীয় সংখ্যালঘুসকলক নিক্ষেপ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে তাক অপৰাই সদৌ সংখ্যালঘু ছাত্ৰ নেতৃত্বত আমি সংখ্যালঘু সমাজত অসম নহয় সমগ্ৰ ভাৰতবৰ্ষতে মূৰ হকে জীয়াই থকাৰ কাৰণে আমি ৰাস্তা দিব লাগিব যাৰ কাৰণে আজি আমছে অসমৰ বিভিন্ন প্ৰান্তত এই সভাবিলাক আয়োজন কৰিছে দুখ আৰু পৰিতাপৰ বিষয় ভাৰতবৰ্ষৰ বুকুত নহয় বিশ্বৰ বিভিন্ন ঠাইত দেখিছো ৰাজনৈতিক নেতাবিলাকে মানুহৰ লগত অন্যায় কৰে কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি অন্যায় কৰি আছে ইয়াতকে নিজ মানসিকতা আৰু কুবৃত্তি লৈ কোনো ৰাজনৈতিক নেতাই কোনোদিন কৰা নাই কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলৰ লগত কৰি আছে ক্ষমতাৰ কাৰণে 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি 70-80 বছৰীয়া বৃদ্ধাৰ চকুৰ পানী দি মাটিত পেলাইছে আজি কণ কণ শিশুসকলৰ মুখৰ ভাত কাঢ়ি লৈছে ইয়াৰ বিচাৰ কিন্তু এদিনাখন অসমৰ মাটিতেই হ'ব এইটো আমি দেখিবলৈ পাম অসমৰ ৰাইজে কৰিব লগতে নেদেখা যেন ঈশ্বৰ গড আল্লাহ ভগৱান আছে তেওঁ যি অন্যায় কৰি আছে ইয়াৰ বিচাৰো কিন্তু নেদেখা যেনেই কৰিব নেদেখা যেনেই কৰিব আমি উৎসৱ বিৰোধী নহয় অসমৰ বিভিন্ন প্ৰান্তত কিছুমান বিজেপিৰ দালাল নমাই দিছে যে আমছে উৎসৱৰ বিৰোধিতা কৰে আমছে বাংলাদেশীৰ পক্ষ লয় মই এই দৰং জিলাত কৈ গৈছো আমছে কেতিয়াও বাংলাদেশীৰ পক্ষ লোৱা নাই আৰু আহিবলগীয়া দিনবিলাকতো বাংলাদেশীৰ পক্ষ নহয় 1971 চনৰ 25 মাৰ্চৰ পিছত কোনো মুছলমান বাংলাদেশী যদি আছে হিমন্ত বিশ্ব শৰ্মা দেখুৱাই দিয়ক বুকুত ধৰি বাংলাদেশ বৰ্ডাৰ পাৰ কৰি দায়িত্ব আমচুৱে ল'ব কিন্তু 71ৰ আগৰ মানুহৰ গাত হাত দিব এইটো সহ্য কৰা নহ'ব 71ৰ আগৰ মানুহৰ গাত হাত দিব এইটো সহ্য কৰা নহ'ব আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বুকুত সাহস নাই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বুকুত সাহস নাই 71ৰ পিছত বাংলাদেশী অসমৰ পৰা খেদিবৰ কাৰণে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চেলেঞ্জ কৰিছো যদি আপুনি অসমক ভাল পায় অসমৰ জাতিকৰণ প্ৰক্ৰিয়াক ভাল পায় এখন বিদেশী মুক্ত অসম কৰিব বিচাৰে 71ৰ পিছত হোৱা হিন্দু মুছলমান অসমৰ পৰা খেদি পঠিয়াই দি মুখ্যমন্ত্ৰী সাহস দেখুৱাই দিয়ক দম আছে যদি কিন্তু সেইটো তেওঁ নকৰে তেওঁৰ টাৰ্গেট হৈছে ধৰ্মীয় সংখ্যালঘু আজি আপোনালোকে দেখিছে নহয় উৎসৱ দেখিছে নহয় এই উৎসৱ সম্পূৰ্ণ সাম্প্ৰদায়িক আৰু ধৰ্মীয় মেৰুকৰণ কৰি কৰা হৈ আছে আজি এই উৎসৱ সম্পূৰ্ণ ধৰ্মীয় মেৰুকৰণ কৰি কৰা হৈছে বাছি বাছি ধৰ্মীয় সংখ্যালঘুসকলক উচ্ছেদ কৰা হৈছে মই দৰঙৰ পৰা মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছো আপুনি কাইলৈ যিটো উৰিয়াম ঘাটৰ উচ্ছেদ কৰিব আপুনি ৰাজহুৱা কৰক উৰিয়াম ঘাটৰ ৰেংবা বনাঞ্চলত কোন মানুহ কিমান কোন জাতি জনগোষ্ঠী আছে তাক আগত ৰাজহুৱা কৰক যদি ফৰেষ্ট হয় ফৰেষ্টত যদি মুছলমান থাকিব নোৱাৰে ফৰেষ্টত বেলেগও থাকিব নোৱাৰিব যদি ফৰেষ্টে খালী কৰিবলগীয়া আছে
সাহস নাই মুখ্যমন্ত্রী ডাঙরিয়া গুৱাহাটীত নোটিছ দিছে যোৱাকালিৰ পৰা দেখি আছো গুৱাহাটীৰ কোনোবা পাহাৰত কাবাক মালিগাঁৱৰ কোনোবা পাহাৰত নোটিছ দিছে বাছি সেই মুছলমান কেইজনক দিয়া হৈছে এনেকুৱা ধৰণৰ অত্যাচাৰ চলোৱা হৈছে সোণাইৰূপা অভয়াৰণ্য তেজপুৰৰ কাষতে সোণাইৰূপা অভয়াৰণ্যত কোনে বেদখল কৰিছে মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কিয় নকৰে কোনে বেদখল কৰিছে সোণাইৰূপা অভয়াৰণ্য কেতিয়া মুক্ত হ'ব কেতিয়া বেদখল মুক্ত হ'ব মুখ্যমন্ত্ৰী ৰাজহুৱা কৰক গোৱালপাৰাৰ পাইকানত উচ্ছেদ কৰিলে মই দৰঙৰ মাটিত কৈ গৈছো পাইকান কেতিয়াও ফৰেষ্ট নাছিলে পাইকানত কেবিনেট বৈঠক বহি টংকেশ্বৰ ৰাভাৰ নাম আপোনালোকে শুনিছে নহয় ৰাভা আসাম সাহিত্য পৰিষদৰ অধ্যক্ষ সেই টংকেশ্বৰ বাহাদুৰ ৰাভাহঁতৰ দৰে ব্যক্তিয়ে হাজাৰ বিঘা ফৰেষ্টৰ মাটি দখল কৰি ৰবৰ বাগান আৰু চাহ বাগান আৰু তামোল বাগান বনাইছে সেইবোৰ বচাবৰ কাৰণে মুছলমানক টাৰ্গেট কৰি ৰেভিনিউ ভিলেজক ফৰেষ্ট বনাই মুখ্যমন্ত্ৰীয়ে মুছলমানক উচ্ছেদ কৰিছে ইয়াৰো বিচাৰ হ'ব লাগিব স্পষ্টকে দৰঙত কৈ গৈছো যিসকল অফিচাৰে গোলামী কৰি মুখ্যমন্ত্ৰী গোলামী কৰি সাধাৰণ নিৰহী মানুহক ভাৰতীয় অসমীয়া এই সংখ্যালঘুসকলক অত্যাচাৰ কৰিলে আমি ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিম আৰু আইনৰ কাঠ কৰাত থিয় কৰাবলৈ বাধ্য কৰাম আজি ফৰেষ্ট আজি চাওক দুজনকে মানুহক গুলিয়াই হত্যা কৰা হ'ল এইখন চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই স্পষ্টকে কৈছো এজন হত্যাকাৰী মুখ্যমন্ত্ৰী এইখন চৰকাৰ এজন হত্যাকাৰী চৰকাৰ মানুহক এবাৰ বন্দুকডাল লগাই দিয়ে আকৌ পুলিচ লগাই দি গুলি কৰি হত্যা কৰে ইয়াতকে আৰু মানৱতা ভুলণ্ডিত হোৱাৰ জাগা আছে নেকি ইয়াতকে আৰু দুৰ্ভাগ্যৰ কথা আছে নেকি ধুবুৰীত আদানীক মাটি দিব আদানী কেতিয়া অসমীয়া হল মই বুজি নাপালো মই এটা কথা গণনাত কৰি যাওঁ আজি হিমন্ত বিশ্ব শৰ্মাৰ পক্ষলৈ সকলোৱে জিন্দাবাদ মাৰি আছে এদিনাখন অসমৰ ৰাইজে বুজি পাব আমি সকলোৱে বুজি পাম 10 বছৰ পিছত বুজি পাব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ গাদী সুৰক্ষিত কৰিবৰ কাৰণে অসম বিক্ৰী কৰি থৈ গৈছে 10 বছৰ পিছত তেওঁলোকে বুজি পাব কিমান চতুৰেৰে অসম বিক্ৰী কৰিছে আদানীক মাটি দিবৰ কাৰণে ৩,৫০০ বিঘা মাটি লাগে ধুবুৰী চিৰাগুৰা ৭,০০০ বিঘা মাটি উচ্ছেদ কৰি দিলে আৰু মাটি দিব খুঁজে ক'ত জানে মাজেদি ব্ৰহ্মপুত্ৰ কাষেদি ব্ৰহ্মপুত্ৰ চাহৰে ব্ৰহ্মপুত্ৰ মাজত এটা দ্বীপ আছে সেই দ্বীপত মাটি দিব বিচাৰে মই তাৰ তীব্ৰ বিৰোধিতা কৰিছো মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চেলেঞ্জ কৰিছো আপোনাৰ কেবিনেট মন্ত্ৰীসকলক লৈ মাত্ৰ 6 ঘণ্টা বজৰংগাহে চৰত আপোনাৰ ল'ৰা ছোৱালী লৈ 6 ঘণ্টা অতিবাহিত কৰক আমি 600 বছৰ তাতে বাহিৰ কৰি আমি সিদ্ধান্ত গ্ৰহণ কৰিম আপুনি 6 ঘণ্টা লাগি দেখুৱাওক আপুনি 6 ঘণ্টা সেই বজৰংগাৰ ব্ৰহ্মপুত্ৰৰ মাজত থাকি দেখুৱাওক এই ধৰণৰ মাটি দিব বিচাৰে এই ধৰণৰ অন্যায় কৰা হৈ আছে আজি উজনি অসমৰ পৰা মিয়া খেলিম অমুক খেলিম সন্দেহজনক যদি সন্দেহজনকে আছিল উলিয়াম ঘাটৰ পৰা উঠাই দিয়াৰ আগত পৰীক্ষা কিয় কৰা নহল বাংলাদেশী মুছলমান অসমত নাই বাংলাদেশী যদি আছে এই শিলাদেশীৰ দৰে ঠিকাদাৰসকলে বাংলাদেশী অসমত আছে আমি বাংলাদেশীক প্ৰশ্ৰয় নিদিও আমি কেতিয়াও বাংলাদেশীক প্ৰশ্ৰয় দিব নিজৰে থাকিবলৈ ঘৰ মাটি নাই নিজৰে গৰা খহনীয়া পীড়িত হৈ গৈছো আজি 1950 চনৰ পৰা আজিৰ তাৰিখলৈকে প্ৰায় 20 লাখ মানুহ ব্ৰহ্মপুত্ৰ আৰু বিভিন্ন উপনৈত গৰা খহনীয়াৰ কবলত পৰি আজি সৰ্বোচ্চ শেষ হৈ গৈছে আজি 18 লাখ বিঘা মাটি আমি মাটিহীন নাছিলো আমি ভূমিহীন নাছিলো মুখ্যমন্ত্ৰী ৰাজে আমাৰ এই সংখ্যালঘু ৰাইজৰ 18 লাখ বিঘা মাটি ব্ৰহ্মপুত্ৰই খহাই লৈ গৈছে আমি এনে চৰকাৰী মাটি থকা নাই থাকিব নালাগিব এইখন অসমত যদি মুখ্যমন্ত্ৰী যিমান অধিকাৰ আছে আমাৰ সাধাৰণ খাটি খোৱা শ্ৰমিক এজনৰ সমান এই অধিকাৰ আছে এইখন তাৰ পৈতৃক সম্পত্তি নহয় এইখন অসমৰ পৈতৃক সম্পত্তি নহয় যি মন যাব তাকেই কৰিব আজি সন্দেহজনক কৰি পেলাই উৰিয়াম ঘৰৰ পৰা খেদি দিয়ে আজি নগাঁৱত আহিব ৰাস্তাত আকৌ ঘুমটা লগাই দিয়ে মাংস নোহোৱা কিছুমান সংগঠনৰ লিডাৰক নমাই দিয়ে মই মুখ্যমন্ত্ৰীৰ আগত আহ্বান জনাইছো আপুনি যিটো সংঘাত লগাব বিচাৰিছে পাপে চুব চৰকাৰক পাপে চুব
আমি ইসলাম ধর্ম বিশ্বাস কৰো, আমি শান্তিপ্ৰিয় ৰাইজ, আমি সদায় শান্তিক বিশ্বাস কৰো, আমি সদায় সমন্বয় বিশ্বাস কৰো, আমি ঘৃণাক কেতিয়াও বিশ্বাস নকৰো। আমি হিন্দু মুছলমান বুজি নাপাওঁ, আমি মানুহ বুজি পাওঁ, মানৱতা বুজি পাওঁ, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুজি পায় হিন্দু আৰু মুছলমান। যিটো আমি বুজি নাপাওঁ, আমি মানুহ আৰু মানৱতা বুজি পাওঁ। হয়নে? হয়নে? মুছলমানে কেতিয়াও হিন্দু মুছলমান নকৰে আৰু ভৱিষ্যতে নকৰিব। আৰু এইজন মুখ্যমন্ত্ৰীয়ে অসমত অসমীয়া জাতিক ফান বান কৰি হিন্দু মুছলমান কৰি এটা সংঘাত সৃষ্টি কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে নিজৰ গাদী সুৰক্ষিত কৰিবৰ কাৰণে এইবোৰ কাম কৰি আছে। আৰু এই পাপৰ ফল এই বিজেপি চৰকাৰে ভুগিব লাগিব, এই পাপৰ ফল ভুগিব লাগিব। আজি ডাঙৰ ডাঙৰ কথা কয় যে ল'ৰা ছোৱালীক পঢ়া, মোকো যদি উচ্ছেদিত পৰিয়ালৰ মানুহে কয় যে মোৰ ল'ৰা ছোৱালীক পঢ়াব লাগে, পঢ়াই দিম। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কওঁ, আপোনাৰ অন্যায় বলি হৈ আপোনাৰ বল্ডুজাৰৰ তলত পৰি আমাৰ ল'ৰা ছোৱালীৰ কিতাপ পাতি স্কুল কলেজ বল্ডুজাৰৰ তলত পৰি মাটিত গৈছে। ৭,০০০ ছাত্ৰ ছাত্ৰী স্কুলৰ পৰা বঞ্চিত হৈছে। সেইসকলক কেতিয়া স্কুল দিব মুখ্যমন্ত্ৰী ডাঙৰীয়া? এবাৰ অসমৰ ৰাইজে জানিব বিচাৰিছে, সংখ্যালঘু ৰাইজে জানিব বিচাৰিছে। ৭,০০০ ছাত্ৰ ছাত্ৰীক কেতিয়া স্কুল দিব আপুনি? এই ধৰণৰ কাৰসাজি চলিছে। গতিকে আমি আমাৰ প্ৰথম দাবী হৈছে যিসকলক উচ্ছেদ কৰা হ'ল তেওঁলোকক পুনৰ সংস্থাপন দিব লাগিব, লাগিব নাই? আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক বাৰে বাৰে কৈছো, কাপুৰুষৰ দৰে চৰকাৰ আৰু প্ৰশাসনে পিছফালৰ পৰা গুলি নামাৰিব, সন্মুখৰ পৰা আহি আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান কৰক। যদি উচ্ছেদ কৰিব লাগে, আপোনাক যদি মাটি লাগে, আপোনাৰ চৰকাৰে যদি মাটিৰ খৰচ হৈছে, তেনেহলে য'ত উচ্ছেদ কৰিব আগতীয়াকে আলোচনা কৰি সেই উচ্ছেদিত মানুহখিনিক, ভূমিহীন মানুহখিনিক ক্ষতিপূৰণ দি তেওঁলোকক ভূমি দি তাৰ পৰা উচ্ছেদ কৰক, আলোচনা কৰক। কিন্তু আলোচনা নকৰে, আলোচনা নকৰে। তেওঁ দিল্লীত দেখাব লাগিব, মুম্বাইত দেখাব লাগিব যে মই হিন্দুৰ মানুহ, হিন্দুৰ ৰজা। এটা কথা মনত ৰাখিব, হিটলাৰেও কিন্তু বিশ্বত টিকি থাকিব পৰা নাই, ফ্ৰাউনে কিন্তু টিকি থাকিব পৰা নাই, যিয়ে আল্লাহ দাবী কৰি বহিছিল। গতিকে আপুনিতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনিও কিন্তু মানুহক অন্যায় কৰি, মানুহৰ ঘৰ বাৰী ভাঙি দি, মানুহৰ মুখৰ ঘাট কাঢ়ি লৈ, মানুহৰ বৃদ্ধা পিতৃ মাতৃক মৃত্যুৰ মুখলৈ ঠেলি দি আপুনিও আপোনাৰ চৰকাৰেও শান্তিত শুই থাকিব নোৱাৰিব। এইটো স্পষ্ট। সেইকাৰণে আজিৰ এই অৱস্থান ধৰ্মঘটক আমি কৈছো যে ভূমিহীন মানুহক ভূমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক, উচ্ছেদিতসকলক পুনৰ সংস্থাপনৰ ব্যৱহাৰ কৰক, আৰু য'ত উচ্ছেদ কৰিবলগীয়া আছে আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান কৰক। এইখন অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়া বল্ডুজাৰ চলালেও, আমাক গুলি কৰি মাৰিলেও, এই ভূমিতেই জন্মগ্ৰহণ কৰিছো, এই ভূমিতেই মৃত্যুবৰণ কৰিম। আমাক ঠেলি গুটি আপুনি অসমৰ বাহিৰ কৰি দিয়াৰ দল আপোনাৰ নাই, দল আপোনাৰ নাই। এইখন অসম আমাৰ, এইখন অসম আপোনাৰ যেনেকুৱা আমাৰো সেইখন অসম। গতিকে আপুনি ঠেলি গুটি মানুহক পেটত গামোচা বন্ধাই নখাই মাৰিব পাৰিব, কিন্তু আপুনি জীয়াই থকাৰ পৰা আপুনি বঞ্চিত কৰিব নোৱাৰে। মানুহ জীয়াই থকাৰ মালিক হৈছে আল্লাহ। গতিকে আপুনি যদি ভাবিছে সংখ্যালঘুক বল্ডুজাৰ লগাই পুলিচৰ গুলি দি মৃত্যুবৰণ কৰাই, মানুহক বেঘৰ কৰি, মানুহৰ মুখৰ ভাত কাঢ়ি সংখ্যালঘুক শেষ কৰি পেলাব, আপুনি কৰু গছত কথা ভাবিছে। সংখ্যালঘুক যিমানেই অন্যায় কৰিব, সংখ্যালঘুসকলে মোৰ অসমকে পৰিশ্ৰম কৰি হলেও আমি আকৌ অসমৰ সন্তান হিচাপে অসমত জিলিকি উঠিম। এইটো স্পষ্ট, আকৌ অসমত জিলিকি উঠিম। গতিকে মই বেছি সময় নলওঁ। দ্বিতীয়টো কথা হৈছে যে এই অঞ্চলবিলাক বিজেপিৰ অন্তৰ্গত নাছিল, কিন্তু চৰকাৰে চক্ৰান্তমূলকভাৱে এই মানুহখিনি বিজেপিৰ অন্তৰ্ভুক্ত হৈছে। বিজেপিত যাবলৈ তেওঁলোকে মানা কৰিছে। জনসাধাৰণে য'ত নিবিচাৰে চৰকাৰে কিয় বাৰে বাৰে জাপি দিব বিচাৰে? য'ত জনসাধাৰণৰ সন্তুষ্টি নাই, য'ত জনসাধাৰণৰ মন যোৱা নাই, য'ত তেওঁলোকে আছিলে দৰং জিলাত, সেই দৰং জিলাতে তেওঁলোকক ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। সেই দৰং জিলাতে ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। যিহেতু মানুহখিনি যাব বিচৰা নাই, মানুহখিনিক জোৰ জবস্তি কৰি কিয় লৈ যাব বিচৰা হৈছে? গতিকে নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ আগে আগে অসম চৰকাৰ আৰু বিজেপি চৰকাৰে আলোচনাৰ জৰিয়তে এই মানুহখিনি য'ত থাকিব বিচাৰে তাত তেওঁলোকক শান্তিত থকাৰ ব্যৱস্থা গ্ৰহণ চৰকাৰে কৰি দিব লাগে। এই সভাৰ জৰিয়তে আজি আহ্বান জনাইছো। আমি অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছো যে আপুনি মানুহক ঠেলি গুটি যেনেকুৱা বল্ডুজাৰ লগাই
আপুনি বেহল কৰি আছে। আপুনি এজন মানুহ এখন জিলাত নাযাবই, তেওঁ নিজৰ জীৱন জিলাত জীৱন জেগাৰ বাসিন্দা তাতে থাকিব, তাক আপুনি খেলি গুটি পঠিয়াব নোৱাৰে, তাক আপুনি খেলি গুটি পঠিয়াব নোৱাৰে। ইয়াত আপোনাৰ বন্ধুতাৰ ক্ষমতা নাথাকে। গতিকে মই স্পষ্টকৈ কৈছো, এই প্ৰতিবাদ বিটিচিৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ প্ৰতিবাদ আজি হৈছে। এই প্ৰতিবাদ আগন্তুক দিনত হ'ব। পৰৱৰ্তী পৰ্যায়ত খুব আছে যদি অসম চৰকাৰ, আমি আমচুৰ ফালৰ পৰা আপোনালোকক কথা দিছো, আমি অসম চৰকাৰ, অসমৰ মুখ্যমন্ত্ৰী আৰু চিফ ছেক্ৰেটাৰীক আমি ৰিটেন আকাৰে এই কথাখিনি আমি 2 দিনৰ ভিতৰতে জনাম যে আমাক এটা ৰিজাল্ট লাগে। আমি বিটিচিৰ ভিতৰত যাব বিচৰা নাই, আমাক বিটিচিৰ পৰা বাহিৰ কৰি দিয়া হ'ব নে নাই অসম চৰকাৰৰ স্থিতি স্পষ্ট কৰিব লাগে। আমি তেওঁলোকৰ স্থিতি স্পষ্টৰ পিছতে আমি সৰ্ববৃহৎ যি সিদ্ধান্ত ল'ব লাগে ৰাইজৰ লগত আলোচনা কৰি আমি পৰৱৰ্তী পৰ্যায়ত আমি ক'ত থাকিম, কি কৰিম, কেনেকে কৰিম, আমি আইনগতভাৱে যাম নে আমি আন কিবা সিদ্ধান্ত ল'ম। আমি প্ৰথমতে আমাৰ কথাখিনি এই যে ৰাজহুৱা প্ৰতিবাদ হ'ল, এই প্ৰতিবাদৰ চিত্ৰখিনি আমি আগত মুখ্যমন্ত্ৰীক অৱগত কৰোঁ, চিফ ছেক্ৰেটাৰীক অৱগত কৰোঁ, ইলেকশ্যন কমিশনক আমি অৱগত কৰোঁ। কৰাৰ পিছত তেওঁলোকৰ ৰিজাল্ট যি আহিব, যদি ভাল ৰিজাল্ট আহে আমি ভাল, যদি বেয়া ৰিজাল্ট আহে সিদ্ধান্ত আমি ৰাইজে সকলে মিলি সিদ্ধান্ত ল'ম আমি কি কৰা উচিত হ'ব, হয় নে? গতিকে এইখিনি কথা। গতিকে আমি আশা কৰিম যে অসম চৰকাৰৰ যিহেতু বিভিন্ন সংস্থাৰ মানুহ ইয়াত আছে, SBIB আছে, এই মানুহখিনি এটা হৈছে উচ্ছেদিত পুনৰ সংস্থাপনৰ দাবী উত্থাপন কৰিছে, অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে। দ্বিতীয়তে এই ঢেৰবেৰী অঞ্চলকে আদি 3খন গাঁও তেওঁলোকে বিকেডি অন্তৰ্ভুক্ত হ'ব বিচৰা নাই। এই কথাখিনি যাতে চৰকাৰৰ কাৰণে তেওঁলোকে ৰিটাৰ্ণ আকাৰে দি দিয়ে, তাৰ কাৰণে মই আজি আমাৰ চৰকাৰৰ যিখিনি চ'ৰ্চ আছে সেই চ'ৰ্চখিনিক মই আহ্বান জনাইছো। আমাৰ ফালৰ পৰা আমি ৰিটাৰ্ণ কৰিম। যদি কালি পৰহিৰ ভিতৰতেই আপোনালোকক জনাম আমি চৰকাৰৰ পৰা কি বিচাৰিছো। গতিকে সদৌ শেষত মই চৰকাৰক স্পষ্ট কৰিব বিচাৰিছো, এই দানৱীয় হিটলাৰী আৰু ধৰ্মীয় সংখ্যালঘু বিশেষকে মুছলমানসকলক হত্যা, মুছলমানসকলৰ ঘৃণা, মুছলমানসকলক অন্যায়ভাৱে উচ্ছেদ কৰা চৰকাৰে বন্ধ কৰক। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰবাৰ কৈছো, আপোনাৰ যদি মুছলমানৰ প্ৰতি ইমান ঘৃণা, মুছলমানক মাৰিলেই যদি আপুনি ৰাজনৈতিকভাৱে সুৰক্ষিত হয়, বুকু পাতি দিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া, প্ৰত্যেকজন ব্যক্তিয়ে বুকু পাতি দিব, পুলিচ লগাই গুলি কৰি মাৰি দিয়ক না, যদি আপোনাৰ কম আছে, যদি আপোনাৰ ক্ষমতা ইমান, যদি আপোনাৰ ইমানেই ক্ষমতা লাগে, ইমানেই মাটি আপোনাক লাগে, যদি মুছলমানৰ প্ৰতি ইমানেই ঘৃণা, মুছলমানক মাৰিলেই যদি আপুনি স্বৰ্গ পায়, মুছলমানক মাৰিলেই যদি আপুনি দিল্লীত যায় প্ৰধানমন্ত্ৰী হ'ব পাৰে, তেনেহ'লে আহক মুছলমানক গুলি কৰি মাৰি শেষ কৰি দিয়ক। আমি বুকু পাতি দিম, একো প্ৰতিবাদ নকৰোঁ, কৰিব নাই। কাৰণ আমি বিচাৰিছো কুকুৰ মেকুৰীৰ দৰে জীয়াই থকাতকে লাগিলে এদিন জীয়াই থাকিম, বাঘৰ দৰে জীয়াই থাকিম, আমাৰ অধিকাৰ লৈ জীয়াই থাকিম, আমাৰ নাগৰিকত্ব লৈ জীয়াই থাকিম, আমি সন্মানেৰে জীয়াই থাকিম, এইটো আমি বিচাৰিছো, এইটো আমি বিচাৰিছো। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া পুনৰবাৰ বিনম্ৰতাৰে আহ্বান জনাইছো, মানুহ হৈ অমানুষৰ কাম আপোনাৰ চৰকাৰে নকৰিব। এটপাল চকুৰ পানীৰ হিচাপ কিন্তু আপোনালোকৰ গাত লাগিব, আৰু সেই পানীয়ে আপোনালোকৰ গা কিন্তু দগ্ধ হৈ যাব। এই কথাখিনি মুখ্যমন্ত্ৰীয়ে জনা উচিত। মই পুনৰবাৰ মুখ্যমন্ত্ৰীক কৈছো, এই অমানৱীয় উচ্ছেদ বন্ধ কৰক, উচ্ছেদ কৰা মানুহখিনিক সংস্থাপন দিয়ক, ক্ষতিপূৰণ দিয়ক, আৰু মানুহখিনিক মানুহ হিচাপে জীয়াই থকাৰ ব্যৱস্থা গ্ৰহণ কৰক। এইখিনি কথা কৈ মই মোৰ বক্তব্য শেষ কৰাৰ আগতে সকলোৱে অলপ 2 মিনিট উঠে এটা শ্লোগান দিম আৰু আমাৰ আইনজীবী আহমদে সভাখন শেষ কৰিম। অমানৱীয় উচ্ছেদ বন্ধ কৰক, অমানৱীয় উচ্ছেদ বন্ধ কৰক, অমানৱীয় উচ্ছেদ বন্ধ কৰক। আমাৰ ভূমি লাগিবই, আমাৰ ভূমি লাগিবই। সংখ্যালঘুক গুলি কৰি হত্যা কৰা বন্ধ কৰক, সংখ্যালঘুক গুলি কৰি হত্যা কৰা বন্ধ কৰক। মুর্দাবাদ, মুর্দাবাদ, বিজেপি হায় হায়, বিজেপি হায় হায়। আমার জিয়াই থাকিবলৈ দিব লাগিবই, আমার ভূমি দিব লাগিবই। ফেব্ৰুৱাৰীকে আদি কৰি 3খন গাঁও বিজেপিৰ পৰা খতম কৰক, ফেব্ৰুৱাৰীকে আদি কৰি 3খন গাঁও বিজেপিৰ পৰা খতম কৰক। আমাৰ দৰং জিলাত থাকিব দিয়ক। আৱাজ দিয়ক, আৱাজ দিয়ক।
ধন্যবাদ আমার আইনুদ্দিন আহমেদে বাকি সভাখিনি শেষ কৰি মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ। সম্মানীয় ৰাইজ সকলো অকণমান বহিব, বেছি সময় কথা নাপাতো। মই আপোনালোকৰ সন্তান, মোৰ কথা আপোনালোকে শুনাই পাই থাকে, তথাপি অকণমান আমি আলাপ আলোচনা কৰিম, কৰি সিদ্ধান্ত ল'ম